ভাৰতীয় সেনাবাহিনীৰ দ্বাৰা অপাৰেশ্যন সিন্দুৰ সফলতাৰ বাবে ভাৰতীয় সেনাৰ সন্মানত আৰু স্বাধীনতা দিৱসৰ পূৰ্বে মাৰৈ সন্মিলনৰ কামৰূপ শাখাই মাছঘৰ ITA প্ৰকল্পত দেশপ্ৰেমমূলক আৰু হাস্যৰসময়ী কবি সন্মিলনৰ আয়োজন কৰে। কাৰ্যসূচী অসমীয়া জাতীয় গীতেৰে উদ্বোধন কৰা হয়। এই উপলক্ষে বিশেষ অতিথিৰূপে অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি ৰত্না সিঙে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। লেম্প প্ৰজ্বলন উপলক্ষে কামৰূপ শাখাৰ সভাপতি অজিত শৰ্মা, সম্পাদক মনোজ চৌধুৰী, কোষাধ্যক্ষ সঞ্জয় ঘিৰিয়া, প্ৰদেশৰ সভাপতি কৈলাশ কাবৰা, প্ৰদেশৰ উপসভাপতি মুখ্য কাৰ্যালয় বিনোদ লোহিমা, প্ৰাদেশিক সাধাৰণ সম্পাদক ৰমেশ চান্দক, মানক চান্দ জুৱেলাৰ্ছৰ বিনোদ সোণী, সন্মিলনৰ মণ্ডল উপসভাপতি সুশীল গোৱেল, প্ৰতিষ্ঠাপক কামৰূপ শাখাৰ সম্পদ মিশ্ৰ, কাৰ্যসূচী সমন্বয়ক ৰাজেশ জম্বদ, সমন্বয়ক সুজিত বুখেৰদিয়া আদি কৰি বিশ্বম্ভৰ শৰ্মা উপস্থিত থাকে। কাৰ্যসূচীত ৰাজস্থানৰ বিখ্যাত দেশপ্ৰেমিক কবি যোগেন্দ্ৰ শৰ্মা, হৰেশ হিন্দুস্তানী, বুদ্ধি প্ৰকাশ দাদিছ, দিল্লীৰ পৰা দীপক গুপ্তাৰ উপৰিও হাৰিয়ানাৰ ৰাজেশ চটনে দেশপ্ৰেমমূলক আৰু হাস্যৰসময় কবিতা আবৃত্তি কৰে। ইয়াৰ বাবে CA পৰীক্ষাত সফলতাৰ উত্তীৰ্ণ হোৱা কামৰূপ শাখাৰ সদস্যসকলৰ সন্তানক সম্বৰ্ধনা জনোৱাৰ লগতে কামৰূপ শাখাৰ স্মৃতিগ্ৰন্থ কামৰূপ দৰ্পণৰ বিমোচন কৰি দিয়া হয়। বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় অসম। কামৰূপ শাখাতে এইটো এটা কবি সন্মিলন পাতি দিছোঁ। এই কবি সন্মিলনটো আমি ভাৰত চৰকাৰৰ আৰ্মিৰ অপাৰেশ্যন সিন্দুৰ যেটো হৈছিলে তাৰে সাকসেছৰ ওপৰত আমি এইটো এটা সাকসেছটো আমাৰ যেটো হ'ল সেইটো সেলিব্ৰেট কৰাৰ কাৰণে এইটো কবি সন্মিলনটো আমি ৰাখিছোঁ। যাতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা 5টা বহুচৰ্চিত কবি আহি আছে, য'ত নেকি যোগেন্দ্ৰ শৰ্মা বীৰৰস, দীপক গুপ্তা হাস্যৰস, তাৰপিছত আপোনাৰ হৰিশ হিন্দুস্তানী তেখেতে হাস্যৰস আৰু বীৰৰস, তাৰপিছত বুদ্ধিদেৱ দাদিত তেখেতে বীৰৰসৰ ওপৰত কয় আৰু ৰাজেশ চহল তেখেতেও বীৰৰসৰ ওপৰত কয়। এইটো আমি এটা এনেকা প্ৰগ্ৰাম পাতিব বিচাৰিছোঁ য'ত নেকি এই আমি যিটো টেনশ্যন লৈ দিনটোমান থাকোঁ সেইটো আমি কেনেকৈ ৰিলিজ কৰিব পাৰোঁ, সেইটো কাৰণে মানুহে অলপ হাঁহিলে এইটো ৰিলিজ হ'ব, সেইটো আমি এটা ব্যৱস্থা কৰি দিছোঁ। আৰু আমাৰ সেনা শক্তিয়ে যেটো কৰি দেখালে দুনিয়াক, সেইটোক আমি সেলিব্ৰেট কৰিবৰ কাৰণে এই কাৰ্যক্ৰমটো আমি কৰি আগবঢ়াই আছোঁ। আমি এই প্ৰগ্ৰামটো প্ৰত্যেক 2 বছৰৰ ভিতৰত এবাৰ পাতোঁ। আমাৰ সাহিত্যপ্ৰেমী যিমান আছে সিহঁতে এইটো এটা ডিমাণ্ড থাকে যে এনেকৈ এটা, আৰু এইটো 15 আগষ্ট আছে আৰু আমাৰ শাখাই এইবাৰ 10 বছৰ পূৰণ কৰিছে। এইকাৰণে আমি এইটো এটা অপাৰেশ্যন সিন্দুৰ যিটো আছে তাক হেৰি কৰি পেলাই আমি প্ৰগ্ৰামটো পাতি আছোঁ। থেংক ইউ।